নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰচণ্ড গৰমৰ বাবে হলনি ৰাজ্যৰ কেইবাখনো বিদ্যালয়ৰ পাঠদান হৈছে বঙাইগাঁও নলবাৰী আৰু লখিমপুৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে জাৰি কৰিলে জাননী সোমবাৰৰ পুৱা 7:30 বজাৰ পৰা বিদ্যালয়কেইখনত আৰম্ভ হ'ব পাঠদান সোমবাৰৰ পৰা এই নতুন নিয়ম বলবৎ কৰা হৈছে পুৱা 7:30 বজাৰ পৰা বিদ্যালয়কেইখনত আৰম্ভ হ'ব পাঠদান এলপি স্কুলত পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ হ'ব পাঠদান এমই স্কুলত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ চলিব পাঠদান হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 7:30 পৰা 12:30 বজালৈ চলিব পাঠদান ৰ'দ নপৰা স্থানতহে অনুষ্ঠিত কৰিব পাৰিব প্ৰাৰ্থনা সভা সকলো বিদ্যালয়তে থাকিব লাগিব ফেন আৰু খোৱা পানীৰ ব্যৱস্থা শিক্ষাৰ্থীক হাজপাৰ পৰিধানৰ ক্ষেত্ৰত ৰেহাইৰ নিৰ্দেশ স্কুল কৰ্তৃপক্ষক বিদ্যালয়ৰ ওচৰত আইচক্ৰীম ফুচকা আদিৰ বিক্ৰীটো নিষেধাজ্ঞা জাৰি কৰিছে এই নিৰ্দেশনাযোগে কেইবাখনো জিলাৰ কথা উল্লেখ কৰা হৈছে বঙাইগাঁও নলবাৰী আৰু লখিমপুৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এই জাননী জাৰি কৰিছে সোমবাৰৰ পৰা পুৱা 7:30 বজাৰ পৰা বিদ্যালয়কেইখনত আৰম্ভ হ'ব পাঠদান এলপি স্কুলত পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ হ'ব পাঠদান এমই স্কুলত পুৱা 7:30 বজাৰ পৰা দুপৰীয়া 12 বজালৈ হ'ব পাঠদান হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 12:30 বজালৈ চলিব পাঠদান উৎকট গৰমে দহিছে ৰাজ্য অত্যধিক গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত সলনি হৈছে বিদ্যালয়ৰ সময়সূচী তিনিচুকীয়াৰ পাছতে শিলচৰ শ্ৰীভূমি বঙাইগাঁৱতো পাঠদানৰ সময়সূচী সলনি পুৱা 7:30 বজাৰ পৰা 12 বজালৈ প্ৰাথমিক বিদ্যালয়ত চলিব পাঠদান প্ৰচণ্ড গৰমে দহিছে ৰাজ্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা তাপমাত্ৰাই এক প্ৰকাৰ জনজীৱন ব্যাহত কৰি তুলিছে এনে সময়ত বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবেও গৰমে আনিছে বিপদ প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ সময়সূচী সলনি হ'ল তিনিচুকীয়া জিলাৰ পিছতেই শ্ৰীভূমি আৰু কাছাৰত হাল সলনি কৰা হ'ল বিদ্যালয়ৰ সময়সূচী শ্ৰীভূমিত প্ৰাথমিক বিদ্যালয়ত সময়সূচী দিয়া হৈছে পুৱা 7:30 বজাৰ পৰা 11:30 বজালৈ মধ্য ইংৰাজী বিদ্যালয়ত পুৱা 7:30 বজাৰ পৰা 12 বজালৈ দিয়া হৈছে নতুন সময়সূচী উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময়সীমা দিয়া হৈছে 7:30 বজাৰ পৰা 12:30 বজালৈ প্ৰখৰ ৰ'দ আৰু দুপৰীয়াৰ সময়ত তাপমাত্ৰা বৃদ্ধি পোৱাৰ পূৰ্বে যাতে ছাত্ৰ ছাত্ৰীসকলে গৈ ঘৰ পাবগৈ পাৰে সেইবাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিদ্যালয়ত ঠিক সেইদৰে শিলচৰতো পুৱা 7:30 বজাৰ পৰা 12 বজালৈ দিয়া হৈছে প্ৰাথমিক বিদ্যালয়ৰ সময়সীমা মধ্য ইংৰাজী বিদ্যালয়ৰ সময়সীমা দিয়া হৈছে পুৱা 7:30 বজাৰ পৰা 1 বজালৈ আনফালে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সময়সীমা দিয়া হৈছে পুৱা 7:30 বজাৰ পৰা 1:15 প্ৰশাসন তথা বিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশনাক এতিয়া আদৰি লৈছে অভিভাৱকসকলেও কেৱল ইমানেই নহয় আন কিছু নীতি নিৰ্দেশনাও দিয়া হৈছে যে প্ৰখৰ ৰ'দৰ সময়ত বিদ্যালয়ত ৰাতিপুৱাৰ যি প্ৰাৰ্থনা কৰা হয় সেয়া ৰ'দত কৰিব নোৱাৰিব ছাঁ জেগা অৰ্থাৎ বতাহ চলাচল কৰা জেগা বা বিদ্যালয়ৰ বাৰাণ্ডাতহে কৰিবলৈ নিৰ্দেশ দিয়া হৈছে তাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক জোতা মোজা টাই আদি পৰিধান কৰিবলৈ যাতে বাধ্যতামূলক নকৰে প্ৰচণ্ড গৰমত সেই নিৰ্দেশনাও দিয়া হৈছে আৰু এনেকুৱা সময়ত যাতে বিদ্যালয়ত খোৱা পানীৰ মজুত থাকে বা ছাত্ৰ ছাত্ৰীসকলে নিজেও যাতে খোৱা পানী লৈ যায় সেই নিৰ্দেশনাও দিয়া হৈছে তাৰ লগতে যদি কোনো ছাত্ৰ ছাত্ৰী অসুস্থ হয় তেওঁলোকক যাতে তাৎক্ষণিকভাৱে চিকিৎসাৰ ব্যৱস্থা কৰা হয় তাৰ বাবেও প্ৰশাসনে নিৰ্দেশ দিছে এই বিদ্যালয়সমূহত ইয়াৰ উপৰি বিদ্যালয়ৰ শ্ৰেণীকোঠাত যাতে ছাত্ৰ ছাত্ৰীসকলৰ বহাৰ যি সুবিধা সেয়া সুবিধাজনক হয় গৰমৰ বাবে তাৰ লগতে বিদ্যালয়ত বিজুলী বা পৰ্যাপ্ত ফেন প্ৰত্যেকটো শ্ৰেণীকোঠাত থাকিব লাগিব সেইখিনিও প্ৰশাসনে নিৰ্দেশনা দিছে
তেজপুৰত মৰা ভৰলী নৈত পৰি দুটি শিশুৰ সলিল সমাধি। তেজপুৰৰ পৰুৱা ভিতৰখুটিত সংঘটিত হৈছে এই শোকাবহ ঘটনা। উপঙি থকা অৱস্থাত উদ্ধাৰ শিশু দুটিৰ মৃতদেহ। চুলতান আনচাৰী আৰু ইৰফান আলীৰ মৃত্যু। নৈত খেলি থকা অৱস্থাতে সলিল সমাধি ঘটে। স্থানীয় ৰাইজে উদ্ধাৰ কৰে শিশু দুটিৰ মৃতদেহ। মিংমাং বদতিৰ ঘটনাত আহতলৈ চৰকাৰী সাহায্য। আহতসকলে লাভ কৰিব 2 লাখকৈ টকা। আহত 11জন লোকে লাভ কৰিব আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে সাহায্যৰ কথা। কাইলৈ আহতসকলে লাভ কৰিব চেক। ইফালে গোগামুখৰ মিংমাং বদতিত অৰুণাচলী সশস্ত্ৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা ঘটনাৰ প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল। 10 আগষ্টত অৰুণাচলীৰ গুলীত আহত হৈছিল 11 নিৰীহ অসমীয়া। গোগামুখত AJYCPৰ ধেমাজি জিলা সমিতিয়ে উলিয়াই প্ৰতিবাদী জোৰ সমদল। গোগামুখ আৰক্ষী থানাৰ সন্মুখতে এই প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। শীঘ্ৰে ঘটনাৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনোৱা হৈছে। মিংমাং বদতিৰ ঘটনাক লৈ আজিও উত্তাল ধেমাজিৰ গোগামুখ আৰু গোগামুখত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিছে গোগামুখ আৰক্ষী থানাৰ সন্মুখতে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই যি বিশেষকৈ সীমা সমস্যা, এই সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে সেই পদক্ষেপক লৈ তেওঁলোকে সন্তুষ্ট নহয়। কাৰণ অসমৰ আচলতে ভূমিত আহি আচলতে অৰুণাচলীয়ে 11গৰাকী লোকক যি আচলতে আক্ৰমণ গুলীচালনা কৰি আহত কৰিছে। আহত কৰাৰ পিছত বিশেষকৈ যুৱ ছাত্ৰ পৰিষদৰ জন্মলগ্ন দাবী, বিশেষকৈ আন্তঃৰাজ্যিক পাৰপত্ৰ, এই পাৰপত্ৰ হোৱাহেঁতেন হয়তো এনেধৰণৰ ব্যৱস্থা নহ'লহেঁতেন। আৰু আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে যিহেতু আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, মই পোনে পোনে তাৰ দৃশ্যাংশ দেখুৱাইছোঁ। এয়া ধেমাজি গোগামুখৰ দৃশ্য। গোগামুখত এনেধৰণে যুৱ ছাত্ৰ পৰিষদে প্ৰতিনিধি আছে নহয়। যোৱা 10 আগষ্ট তাৰিখে গোগামুখ মিংমাঙৰ যিটো মানে সীমা সমস্যাক লৈ অসমীয়া লোকৰ ওপৰত যি অৰুণাচলীয়ে নিৰ্মম আক্ৰমণ কৰিলে তাক প্ৰথমতে আমি গৰিহণা দিছোঁ। আৰু আজি 10 তাৰিখৰ পৰা আজি 14 তাৰিখ পালেহি, যিসকল দোষী ব্যক্তিক আজিলৈকে তেওঁলোকে চিনাক্ত কৰিব পৰা নাই। আৰু অৰুণাচল চৰকাৰ, অসম চৰকাৰ বা মেঘালয় চৰকাৰৰ মাজত বিভিন্ন সময়ত আমি বিভিন্ন দাবী উত্থাপন কৰিছোঁ যে সীমা সমস্যা স্থায়ী সমাধান কৰিব লাগে। কেৱল অৰুণাচল আৰু অসমৰ মাজতে সীমা বিবাদ হৈ থকা নাই, মেঘালয়ৰ লগতো হৈছে, মাজে সময়ে আমাৰ নাগালেণ্ডৰ লগতো হৈছে। গতিকে ই এটা ঐতিহাসিক সমস্যা হিচাপে চিহ্নিত হৈছে, যিটো জাতীয় জীৱনৰ কাৰণে আমাৰ ভাতৃঘাতী সংঘৰ্ষ হোৱাৰ এটা প্ৰক্ৰিয়া ৰচনা হৈছে। আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আজি আমি খুবেই প্ৰতিবাদ কৰিবলগীয়া হৈছে। কালিলৈ স্বাধীনতা দিৱস, তাৰ প্ৰাক মুহূৰ্তত আজি জোৰ সমদলৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলগীয়া হৈছে। এইকাৰণে যে এই সীমা বিবাদৰ অন্তৰালত থকা আমাৰ কৌটিকলীয়া যিটো ভাতৃত্ববোধ যিটো সম্বন্ধ, এই সম্বন্ধৰ মাজত আমাৰ এটা বিভেদ সৃষ্টি হৈছে, য'ত ৰাজনীতিকৰণ কৰা হৈছে। আৰু সেইকাৰণে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু অৰুণাচল চৰকাৰক আমি সকীয়াই দিব খুজিছোঁ, তেওঁলোকে তৎকালীনভাৱে দোষী কায়ত্ব কৰি সীমা সমস্যা স্থায়ী সমাধান কৰক। আৰু লগতে আমি এইটো কথাও কৈছোঁ যে প্ৰতি মুহূৰ্ততে আমি দেখিছোঁ, আজি 2023 চনত আমাৰ বৰদলনি জয়ৰামপুৰত আমাৰ বগা চুতীয়া আৰু মণ্টু গগৈ দুজন ব্যক্তিক অৰুণাচলীয়ে নিৰ্মম হত্যা কৰিলে। আমি তেতিয়াও প্ৰতিবাদ কৰিছোঁ, তেতিয়াও আমি ৰাজপথলৈ ওলাই আহিছোঁ। কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ মাত্ৰ 2খনমান ছবি গ্ৰেপ্তাৰ কৰা হ'ল বুলি অকল এটা বহল প্ৰচাৰ কৰি অসম চৰকাৰক দোষী
মানে হেৰিও নকৰিলে, চমজাৰি নিদিলে আৰু তেওঁলোকৰ মৃতকক তেওঁলোকে আজি তাৰিখলৈকে অসম চৰকাৰে হওক বা অৰুণাচল চৰকাৰে কোনো ক্ষতিপূৰণ দিয়া নাই। আমি শুভে ক'ব খুজিছোঁ এইকাৰণে, যদি এনেধৰণৰ সীমা বিবাদ থাকি যায় যে অদূৰ ভৱিষ্যতে অসম, অৰুণাচল বা নাগালেণ্ড, মেঘালয়ৰ মাজত এটা ভাতৃঘাতী সংঘৰ্ষ হোৱাৰ এটা প্ৰক্ৰিয়া ৰচনা হ'ব। তাৰ কাৰণে দায়ী অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰসমূহে হ'ব। কামপুৰত বালি কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মা। বালি কঢ়িওৱা ডাম্পাৰে লুটুমাৰী দলঙৰ সমীপত মহতিয়াই নিলে বাইক আৰোহীক। শোকাবহ দুৰ্ঘটনাত থিতাতে মৃত্যু লুটুমাৰী ৯ নম্বৰ খেৰণীৰ ইব্ৰাহিম আলীৰ। গুৰুতৰভাৱে আহত ছাদিকুল ৰহমান নামৰ এজন। আহত ছাদিকুলক সংকটজনক অৱস্থাত নগাঁৱলৈ প্ৰেৰণ। কামপুৰ বনাঞ্চলিক বিষয়াৰ ছত্ৰছায়াত উপযুক্ত নথিপত্ৰ অবিহনে দীৰ্ঘদিন ধৰি বৰপানী নৈৰ বালি সৰবৰাহ কৰি অহাৰ অভিযোগ উঠিছে। বনমন্ত্ৰীক কামপুৰ বনাঞ্চলিক বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ। দুখীয়া মানুহ তেখেত কামপুৰ বজাৰৰ পৰা যেতিয়া ঘৰলৈ যাতে এইটো অবৈধ বালিৰ গাড়ী আহি পেলাই তেওঁক স্পট ডেথ কৰিছে, খুন্দাই স্পট ডেথ কৰিছে। ইয়াৰ সম্পূৰ্ণ দায়ী হ'ল কামপুৰৰ লেঞ্জাৰ যোনজনী স্বামী আক্তৰ তাই। এইটো বুলি নহয়, আমাৰ লুটুমাৰীৰ ফালেদি ডেইলি কম 20টা 30টা ডাম্পাৰ অবৈধভাৱে ডাম্পাৰ গৈ আছে, কোনো চালান নাই, কোনো চালানবিহীন পইচা লৈ পেলাই অট'মেটিকলি আপোনাৰ ডাম্পাৰ বিলাক চলাই আছে। ৰাস্তা ঘাট পদূলি চব বৰবাদ কৰিছে। আপোনালোকে নিজে গৈ পেলাই একবাৰ তদন্ত কৰি আহিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল, যিজন মানুহ নেকি আজি ডেথ হৈছে ইব্ৰাহিম আলী, তেখেতৰ উপযুক্ত বিচাৰ আমি ন্যায় পাব লাগে। এই শামীমা আক্তৰৰ ওপৰত উপযুক্ত আমাৰ মন্ত্ৰী মহোদয়, ফৰেষ্ট মন্ত্ৰী মহোদয় আমাৰ এই শামীমা আক্তৰৰ ওপৰত উপযুক্ত বিচাৰ কৰি আমাৰ ন্যায় দিব লাগে। আমাৰ কথা ইমানেই। ধুবুৰীৰ ৰাজপথত 2 ব্যক্তিৰ প্ৰচণ্ড মাৰপিট। ৰাজপথত বাগৰি কাজিয়া 2 ব্যক্তিৰ। টকা ধাৰেলৈ উভতাই নিদিয়াৰ অভিযোগতে দুয়োৰে মাজত তয়াময়া ৰণ। অভিযোগ অনুসৰি দীপক কুমাৰ হালৈ নামৰ লোকজনৰ পৰা অলকেশ ৰায়ে সুদত লৈছিল ধন। কিন্তু সুদৰ ধন উভতাই দিয়াৰ পৰিৱৰ্তে অলকেশ ৰায় পলাই থকাৰ অভিযোগ উঠিছে। আজি হঠাৎ ধুবুৰীৰ SBIৰ সন্মুখত মুখামুখি হয় অলকেশ ৰায় আৰু দীপক কুমাৰ হালৈ। দীপক কুমাৰ হালৈক দেখি বেংকৰ পৰা পলায়নৰ চেষ্টা কৰে অলকেশে। অৱশেষত খেদি অলকেশক আটক কৰে দীপক কুমাৰ হালৈয়ে। তাৰ পাছতে দুয়োৰে মাজত আৰম্ভ হয় তয়াময়া ৰণ। অৱশেষত আৰক্ষী উপস্থিত হৈ দুয়োকে লৈ যায় ধুবুৰী থানালৈ। কি হৈছে ঘটনাটো? কি হৈছে? কিহৰ পইচা? কিহৰ পইচা? আপুনি দৌৰি দৌৰি পলাই কিয় আছে? পলাই আছে সি যদি 2 নম্বৰী নহয় কিয় পলাই? পাথাৰকান্দিত ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা জাৰি। জিলা প্ৰশাসনে জাৰি কৰিলে BNSৰ 163 ধাৰা। অঞ্চলটোত শান্তি শৃংখলা বজাই ৰখাৰ বাবে এই সিদ্ধান্ত। বিজেপি নেতাক হত্যাৰ পাছতে আইন শৃংখলাৰ অৱনতি ঘটিছে আৰু যাৰ ফলতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা হৈ পৰিছে শ্ৰীভূমি। সন্ধানহীন হৈ থকা গোচৰৰ তদন্তৰ সময়তে লংগাই নৈত উদ্ধাৰ বিজেপি নেতা বিকাশ ধৰৰ মৃতদেহ। উত্তেজিত লোকে জ্বলাই দিলে অভিযুক্তৰ ঘৰ। পলায়নৰ চেষ্টা কৰোঁতেই অভিযুক্ত আব্দুল হকক এনকাউণ্টাৰ কৰে আৰক্ষীয়ে। বিজেপি নেতা বিকাশ ধৰৰ হত্যাকাণ্ডক লৈ উত্তাল শ্ৰীভূমিৰ পাথাৰকান্দি। বিজেপি নেতাৰ হত্যাকাণ্ডক লৈ অগ্নিগৰ্ভা পাথাৰকান্দি। প্ৰথমে নিৰুদ্দেশ, তাৰ পাছত মৃতদেহ উদ্ধাৰ, তাৰ পাছত অভিযুক্তৰ এনকাউণ্টাৰ আৰু তাৰ পাছত অভিযুক্তৰ বাসগৃহত অগ্নিস্ফোৰণ। ঘনে ঘনে সলনি হৈছে পাথাৰকান্দিৰ দৃশ্যপট। বিকাশ ধৰ, পাথাৰকান্দিৰ ছাগলমোৱাৰ বিজেপি বুথ সভাপতি বিকাশ ধৰ। বুধবাৰৰ পৰা নিখোজ হৈ আছিল পাথাৰকান্দিৰ বিজেপি নেতা বিকাশ ধৰ। এই ঘটনাই তোলপাৰ লগাই থকাৰ সময়তে পুৱা লংগাই নদীত উদ্ধাৰ হ'ল বিকাশ ধৰৰ মৃতদেহ। মৃতদেহ উদ্ধাৰৰ কেইটামান মুহূৰ্তৰ ভিতৰতে আৰক্ষীৰ হাতত গুলীবিদ্ধ হ'ল অভিযুক্ত ঘাতক আব্দুল হক। পিছে ইমানতে পাথাৰকান্দি ক্ষান্ত নহ'ল। উত্তেজিত ৰাইজে জ্বলাই দিলে এনকাউণ্টাৰত আহত হোৱা আব্দুল হকৰ ঘৰ। ভাঙি লণ্ড ভণ্ড কৰিলে কেইবাখনো দোকান।
তো অলৰেডি আমাৰ প্ৰিলিমিনাৰী এটা ইনকুৱেষ্টৰ ৰিপৰ্টটো আছেই, তাৰ ওপৰত বেছ কৰি এইটো কনফাৰ্ম যে তেওঁক মাৰ্ডাৰ কৰিয়ে হত্যা কৰা মাৰ্ডাৰ কৰা হৈছে বুলি মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ কৰা হৈছে। তেওঁলোকৰ মাজত আগৰ কিবা কেছ এটা লৈ পিনে বিচাৰ কৰাৰ কথা লৈ পিনে তেওঁলোকৰ বাদ বিতংগা হৈছিলে, সেইটো তেওঁলোকে তেওঁ ভিক্টিমক ব্লেম কৰিছিলে। চ' সেইটো কাৰণে তেওঁক মাৰি দিলে বুলি ক'লে। কেনেকৈ মৃত্যু হৈছিল বিজেপি নেতা বিকাশ ধৰক? কিয় হত্যা কৰা হৈছিল বিকাশ ধৰক? কেনেকৈ আৰক্ষীৰ ৰাডাৰলৈ আহিল বিকাশ ধৰৰ ঘাতক? এটা অজ্ঞাত ফোন কলৰ পিছতে জৰুৰী কাম থকা বুলি কৈ বুধবাৰে ঘৰৰ পৰা ওলাই আহিছিল বিজেপি নেতাগৰাকী। ঘৰৰ পৰা ওলাই অহাৰ পাছৰে পৰা ৰহস্যজনকভাৱে বন্ধ হৈ আছিল বিকাশ ধৰৰ মোবাইল ফোন। তাৰ পাছৰে পৰা কোনো সন্ধান লাভ কৰা নাছিল বিকাশ ধৰৰ। বিকাশ ধৰৰ সন্ধান বিচাৰি বৃহস্পতিবাৰে নিশা পৰ্যন্ত অঞ্চলটোত বিৰাজ কৰিছিল চাঞ্চল্যকৰ পৰিৱেশে। আনকি নিশাই বিকাশ ধৰৰ ঘৰত উপস্থিত হৈ মন্ত্ৰী কৃষ্ণেন্দু পালে নিখোজ নেতাজনৰ সন্ধান উলিয়াবলৈ আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিল। মন্ত্ৰী কৃষ্ণেন্দু পালৰ হেঁচাতে আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে আটক কৰিছিল 5জনকৈ লোকক। আৰক্ষীৰ জেৰাত অভিযুক্ত আব্দুল হকে আন এজন লোকৰ সহযোগত বিকাশ ধৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল। অভিযুক্তৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকুৰবাৰে পুৱা মূল অভিযুক্ত আব্দুলক লগত লৈ অসম ত্ৰিপুৰা সীমান্তৰ যোগীচৰাৰ লংগাই নদীৰ পৰা উদ্ধাৰ কৰে বিজেপি নেতাজনৰ নিথৰ দেহ। 5জন মানুহক পিক আপ কৰিছিলোঁ আৰু 5জন মানুহৰ ভিতৰত মেইন আছামী হৈছে আব্দুল হক আৰু সি ৰাতি আমি তাক ইণ্টাৰভিউ কৰাত সি কনফেছ কৰিলে যে সি আৰু এজন ল'ৰাৰ লগত মাৰ্ডাৰ কৰিছে। আনহাতে শুকুৰবাৰে পুৱাৰ ভাগত ত্ৰিপুৰাৰ সীমান্তৰ পৰা শ্ৰীভূমি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আন এটা অভিযুক্ত। গোটেইখিনি আমি ভিউৰ পৰা ডেড বডিটো ৰিকভাৰ কৰোঁ আৰু যোনটো আৰু এজন পলাই আছিলে তেওঁক ত্ৰিপুৰাৰ পৰা লোকেট কৰা গৈছে, তেওঁকো পিক আপ কৰা গৈছে। ইপিনে বিজেপি বুথ সভাপতিজনৰ মৃতদেহ উদ্ধাৰৰ পাছতে উত্তেজিত হৈ পৰে ছাগলমুৱাৰ ৰাইজ। আৰক্ষীৰ সন্মুখতে অভিযুক্তক প্ৰহাৰৰ বাবে উদ্যত হৈ ক্ষুব্ধ লোক। উত্তেজনাময় পৰিৱেশৰ মাজতে এজন জোৱানক আঘাতপ্ৰাপ্ত কৰি ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলাইছিল আব্দুল হকে। আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে আব্দুলৰ ভৰিত গুলীবিদ্ধ কৰে। আমাৰ জোৱান এজনক তেওঁ আঘাত কৰিছিলে, পলাবলৈ চেষ্টা কৰোঁতে তেওঁক ৰখাওঁতে তেওঁক আঘাত কৰিলে। চ' তেওঁক প্ৰিভেণ্ট কৰাৰ কাৰণে তেওঁক ভৰিত গুলিও লাগিলে। আৰক্ষী আহত হৈছে নেকি? আৰক্ষী আহত হৈছে। তেওঁক যোনে গাৰ্ড কৰি আছিলে তেখেতক আহত কৰিছে। পুৰণি কোনো গোচৰক লৈ বিজেপি নেতা আৰু অভিযুক্তৰ মাজত বাক বিতণ্ডা চলি আহিছিল বুলি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে আৰক্ষীয়ে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 6জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। আমাৰ 6জন মানুহ আমি এইটো কেছত আমি ডিটেইন কৰি ৰখা হৈছে আৰু বাকী ইনভেষ্টিগেশ্যন চলি আছে। ডেড বডিৰ ইনকুৱেষ্ট আৰু পি এম এক্সামিনেশ্যনৰ কাৰণে যাতে খুব ভালদৰে পি এম হয় আমি শিলচৰ মেডিকেল কলেজলৈ পঠাইছোঁ। বিকাশ ধৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। সমগ্ৰ ঘটনাক লৈ অঞ্চলটোত এতিয়া এক চেপা উত্তেজনাই বিৰাজ কৰিছে। পাথাৰকান্দিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এতিয়া ৰন্ধন গেছৰ এজেঞ্চিয়ে গ্ৰাহকৰ ব্যাপক ভিৰ। দুদিনৰ ভিতৰতে গ্ৰাহকে সম্পূৰ্ণ কৰিব লাগিব KYC। আধাৰ কাৰ্ডেৰে LPG গ্ৰাহকে লিংক কৰাটো বাধ্যতামূলক। অহা 16 আগষ্টৰ শেষ সময়সীমা বান্ধি দিছে IOCয়ে। আপোনাৰ হাতত আছে মাত্ৰ 2টা দিন। এই 2টা দিনৰ ভিতৰত আপুনি আপোনাৰ KYC দিব লাগিব।
নহলে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যত ক্ৰয় কৰিব লগা হ'ব পাৰে ৰন্ধন গেছ। ইতিমধ্যে ভাৰতীয় তেল নিগমে এই সময়সীমা দিছে 16 আগষ্ট। যদি আপুনি আপোনাৰ KYC এতিয়ালৈকে দিয়া নাই তেনেহলে হাতত আছে এই দুটা দিন, কাইলৈ 15 আগষ্ট আৰু তাৰ পাছত হৈছে দেওবাৰ। আৰু দেওবাৰৰ ভিতৰত যদি আপোনালোকে KYC নিদিয়ে, যদি কোনো লোকে নিদিয়াকৈ থাকে তেনেহলে সেই উপভোক্তাই ৰন্ধন গেছৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'ব পাৰে। যেহেতু KYC যদি নিদিয়ে তেনেহলে এটা চিলিণ্ডাৰৰ যিটো মূল্য সেই মূল্য আপুনি দুগুণ ভৰিব লগা হ'ব পাৰে। অৰ্থাৎ বাণিজ্যিক চিলিণ্ডাৰ যি মূল্য সেই মূল্যত হয়তো আপুনি ক্ৰয় কৰিব লাগিব এটা গেছ চিলিণ্ডাৰ। আৰু KYC দিলেহে আপোনালোকে ৰাজ সাহায্য যি পায় সেই ৰাজ সাহায্য লাভ কৰিব পাৰিব। ইতিমধ্যে ভাৰতীয় তেল নিগমে সেই সময়সীমা দিছে 16 আগষ্ট। আৰু যদি আপোনালোকে KYC কৰিব বিচাৰে তেনেহলে আপোনালোকৰ কাষৰ যি গেছৰ এজেন্সি আছে তালৈ গৈ আপোনাৰ গেছৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ যাব লাগিব আৰু তাত বায়োমেট্ৰিকৰ সহায়ত এই KYC আপডেট কৰা হ'ব। আৰু বিপৰীতে আপোনালোকে নিজৰ ঘৰতেও এই KYC আপডেট কৰিব পাৰে। IOC ইণ্ডিয়ান অইলৰ যি নিৰ্দিষ্ট এপ আছে সেই এপ ডাউনলোড কৰি আপুনি ঘৰতেই KYC আপডেট কৰিব পাৰিব। যদি আপুনি এতিয়াও কৰা নাই, যিসকল উপভোক্তাই এতিয়ালৈকে KYC দিয়া নাই, কৰা নাই, সেই সকল উপভোক্তাক হাতত মাত্ৰ এই দুটা দিনেই সময় আছে। হয়তো আপুনি নিজৰ ঘৰতেই সেই এপটো ডাউনলোড কৰি এপৰ জৰিয়তে কৰক, অন্যথা আপুনি গেছৰ এজেন্সিলৈ গৈ তাত আধাৰ কাৰ্ড আৰু আপোনাৰ যি গেছৰ কাৰ্ড আছে সেয়া লৈ গৈ আপোনাৰ এজেন্সিৰ জৰিয়তে KYC আপডেট কৰক, যাতে আপোনালোকে ৰাজ সাহায্য যিটো পাব লাগে সেই ৰাজ সাহায্য যাতে পায় আৰু সেই অধিক মূল্যত যাতে চিলিণ্ডাৰ ক্ৰয় কৰিব লগা নহয় তাৰ বাবে KYC সকলোৱে আপডেট কৰক। ৰাষ্ট্ৰীয় পতাকাক অপমান নগাঁৱৰ বিদ্যালয়ৰ ওলোটাকৈ ছপা কৰিলে ৰাষ্ট্ৰীয় পতাকা। নগাঁও ইংলিছ একাডেমী কৰ্তৃপক্ষৰ দায়িত্বহীনতা, অভিভাৱকৰ আমন্ত্ৰণী পত্ৰত ওলোটাকৈ ছপালে পতাকা। বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ বিদ্যালয়খনৰ। ৰাষ্ট্ৰীয় পতাকাক অপমান কৰিছে নগাঁৱৰ এই বিদ্যালয়খনে। ওলোটাকৈ ছপা কৰিলে ৰাষ্ট্ৰীয় পতাকা, আমন্ত্ৰণী পত্ৰত ওলোটাকৈ ছপা কৰিলে ৰাষ্ট্ৰীয় পতাকা। নগাঁও ইংলিছ একাডেমী কৰ্তৃপক্ষৰ এই দায়িত্বহীনতাক লৈ প্ৰশ্ন উঠিছে। অভিভাৱকৰ আমন্ত্ৰণী পত্ৰত ওলোটাকৈ ৰাষ্ট্ৰীয় পতাকাৰ ছবি ছপা কৰাৰ বিষয়টোক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনকি এই সন্দৰ্ভত বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিককো দুৰ্ব্যৱহাৰ কৰিছে। প্ৰতিশ্ৰুতি মতে চলি থাকিব বদৰুদ্দিন আজমলৰ বান সাহায্য অভিযান। 6 মাহ শিৱসাগৰবাসীৰ কাষত থাকিব আজমল। এই মন্তব্য খুদ আজমলৰ। বন্যাৰ্তৰ মাজত আৰ্থিক সাহায্য প্ৰদান কৰি হোজাইলৈ উভতি আহিল বদৰুদ্দিন আজমল। পুনৰ বন্যাৰ্তৰ কাষলৈ উভতি যাব বিধায়কগৰাকী। শিৱসাগৰতো মই বাৰ বাৰ কৈ আহিছোঁ, মই কমচে কম 6 মাহলৈকে অহা যোৱা ৰাখিম। অলপ ইণ্টাৰিম পিৰিয়ড দিব লাগে। মোৰো কিছু বহুত দিন হৈ গৈছে, হেৰাণ হৈ গৈছোঁ, টায়াৰ্ড হৈ গৈছোঁ। বজাই গৈ আছোঁ। কালি 15 আগষ্ট হ'ব। 16 তাৰিখ থাকি 17 তাৰিখ মই বম্বে যাম। 17, 18, 19, 20 এই 4 দিন কমচে কম মই বম্বে থাকিম। তাৰপিছত হ'ব পাৰে মই আৰু আজুবাজুত ইণ্ডিয়াৰ বিভিন্ন জেগাত ভ্ৰমণ কৰিম। কৰি 10-12 দিনৰ কাৰণে মই ওলাই আহিছোঁ। ইনশাআল্লাহ দোৱা কৰিব, যোৰহাটৰ মানুহ শান্তিতে থাকক। আমাৰ কাম যিমান চলি আছে আল্লাহ কৰক, ভাল হিচাপে চলি থাকক। শত্ৰুসকলে কিছু মোক উঠাবার চেষ্টা কৰি আছে, ইহঁতক আল্লাহ হিদায়ত দিয়ক। আমাৰ কোনো আপত্তি নাই, যিমান পাৰে কাম কৰক, বাছ এইটো। আমাৰ সব কাম চলি থাকিব ইনশাআল্লাহ। ইচ এণ্ড এভৰি অপাৰেশ্যন উইল বি ইন দ্য টাইম। ইফালে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ বাসগৃহত উপস্থিত হৈছিল AIUDFৰ মুৰব্বী তথা বিধায়ক বদৰুদ্দিন আজমল। ইমৰান শ্বাহৰ হাতত গুজি দিলে 1 লাখ টকাৰ খাম।
কিন্তু আজমলৰ উপহাৰ উভতাই দিয়াৰ লগতে নেতাজনক নিজৰেই ৰচনা বুলি উপহাৰ দিলে ইমৰান শ্বাহে। এক প্ৰকাৰৰ আজমলৰ ওচৰত নিজৰ স্বাভিমানী সত্তা বজাই ৰাখিলে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। না 1 লাখ টাকা দিন। আজমলে সহায় কৰিছে বন্যাৰ্তক। আজমলৰ বদান্যতাক সকলোৱে কৰিছে প্ৰশংসা। কিন্তু আজমলৰ সাহায্যৰ নামত কিছু দৃশ্য যে দৃষ্টিগত হৈছে সেয়া বহুতৰ এতিয়া মুখে মুখে। AIUDFৰ সভাপতিগৰাকী উপস্থিত হয় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইমৰান শ্বাহৰ বাসগৃহত। কিন্তু আজমলৰ কাণ্ডত অস্বস্তিত পৰিল সাহিত্যিক ইমৰান শ্বাহ। কথা নাই বতৰা নাই, ইমৰান শ্বাহৰ হাতত গুজি দিলে 1 লাখ টকা থকা এটা খাম। ইমৰান শ্বাহে সুধিলে এয়া কি? আজমলে ক'লে এয়া আপোনালৈ মোৰ উপহাৰ। লগে লগে আজমলৰ উপহাৰ প্ৰত্যাখ্যান কৰিলে ইমৰান শ্বাহে। না 1 লাখ টাকা কে আপনার 10 লাখ টাকা দিলেও কম। না পয়সা আরে এইটো হাদিয়া পয়সা নহয়। আপনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব? পাব্লিকলি দি আছো, মইতো লুকাই দিয়া নাই না, আন্ডাৰ টেবল তো দিয়া নাই না আপোনাক। নাপায় মই নাই স্যার, এটা আপুনি মই আপোনালোকৰ ললো, আপুনি হেৰি দি দিব কান্দি কিটা কই সাহায্য প্ৰদানৰ নামত সমাজৰ নামধাৰী লোকক টাৰ্গেট কৰি লৈছে নেকি আজমলে? বানত যাৰ ঘৰ হেৰুৱাইছে, সপোন চাৰখাৰ হৈ গৈছে, তেওঁলোকক সহায়ৰ হাত আগবঢ়াইছে আজমলে। এই সকলো ঠিকেই আছে, কিন্তু ইমৰান শ্বাহৰ দৰে ব্যক্তিক সাক্ষাতৰ নামত টকাৰে হৃদয় জিনিবলৈ যোৱাটো দৃষ্টিগত হৈছে। অৱশ্যে 1 লাখ টকা বন্যাৰ্তক দিবলৈ আজমলক আহ্বান জনালে ইমৰান শ্বাহে। আজমলক কৃতজ্ঞতা জনাবলৈ নাপাহৰিলে সাহিত্যিকগৰাকীয়ে। এইটো হাদিয়া পয়সা নহয়। আপোনাক এই বয়সত কোনে ৰিশ্বত কিয় দিব? তেখেতে যিটো উদ্দেশ্য লৈ সেৱাবলৈ আহিছে এইটো এটা বৰ মহৎ কাম। এই সেৱাৰ কাৰণে মই জীৱনটো উৎসৰ্গা কৰিলোঁ। এইবিলাক বহুত দীঘলীয়া কথা। যে সেৱাৰ বৰ্তমান যিটো অৱস্থা, এতিয়াই আমাৰ জীৱনত আটাইতকৈ দুখদায়ক ঘটনা ঘটিছে। গতিকে এই ক্ষেত্ৰত তেখেতৰ সহায় সহযোগৰ কাৰণে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এজন সেৱাগী হিচাপে। আৰু তেখেতে মোক যি এটা মৰম কৰি এটা ঠিক এটা উপহাৰ দিছিল, সেইটো মই তেখেতৰে যিটো উদ্দেশ্য সেৱাগৰৰ বানপীড়িতসকলৰ কাৰণে, সেই ভাণ্ডাৰে মই সেইটো দিবলৈ পাই মই নিজেই কৃতাৰ্থ অনুভৱ কৰিছোঁ। নিজে এক্সকেভেটৰ চলাই পলস আঁতৰাই বন্যাৰ্তক সহায় কৰিছে দলি গগৈ চেতিয়াই। আজমলে হঠাৎ লগ পালে দলি গগৈ চেতিয়াক। দলি গগৈ চেতিয়াৰ হাততো টকা গুজি দিলে আজমলে। নালাগে বুলি কোৱাৰ পাছতো দিলে টকা। এটি শিশুক প্ৰদান কৰিলে আজমলে দিয়া টকাখিনি। তেওঁ মানে জেচিবি দি নিজে মানে পাৰ্চনেলি তেওঁ নিজৰ নালাগে পইচা নালাগে এইটো চাহ খাব লাগিছে মৰম। এইটো সাহায্য নহয়, এইটো মৰম দিছে, মৰম। বহুত জোৰ কৰি এয়া পইচা 1000 দিলে, মানে জুচ খাবলৈ দিছে বোলে। কিন্তু এই 1000 পইচাটো এতিয়া আমি কোনোবা আইতা তেনেকৈ কাৰোবাক পালে দি থৈ যাম। কেতিয়া লগ পাইছিলোঁ কোৱাচোন? জেচিবি সেইকাৰণে লগ পাইছিলোঁ। এইটো লোৱা চোৱা, এইটো যে আমাক মানে ককা এজনে দিছিলেতো, তোমাক মই দি দিছোঁ দেই। সেইটো দেই, তুমি কিবা এটা খাবা, নহ'লে কি কৰিবা, কিতাপ কিনিবা। কেতিয়াবা যদি ক্ৰীড়াবিদ, কেতিয়াবা আকৌ সংগঠনৰ নেতা। এইবাৰ সাহিত্যিকৰ ঘৰতো উপস্থিত হৈ বদান্যতাৰ পৰিচয় দিলে বদৰুদ্দিন আজমলে। কিন্তু আজমলৰ বদান্যতাত আছে নেকি কোনো উদ্দেশ্য? বিপদৰ সময়ত জনতাৰ কাষত থিয় হৈ উজনিত প্ৰভাৱ বিস্তাৰৰে লক্ষ্য নেকি বদৰুদ্দিন আজমলৰ? এই প্ৰশ্নবোৰৰো হৈছে অৱতাৰণা। না 1 লাখ টাকা কে
আপোনাক 10 লাখ টকা দিলেও কম। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইটো হাতিয়া পইচা নহয়, আপোনাক এই বছৰ কোনে ৰিচোৰ্চ কৰি দিব। স্বাধীনতা দিৱসৰ প্ৰাক্ষণত দেশবাসীক সম্বোধন ৰাষ্ট্ৰপতিৰ। দেশবাসীক 80 সংখ্যক স্বাধীনতা দিৱসৰ শুভকামনা। দেশক সৰ্বশ্ৰেষ্ঠ কৰাৰ প্ৰচেষ্টা অব্যাহত। ত্ৰিৰংগা আমাৰ স্বাধীনতাৰ প্ৰতীক। 2047 চনলৈকে বিকশিত ভাৰতৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ কথা ৰাষ্ট্ৰপতিয়ে উল্লেখ কৰে। देश से प्रेम करो, भलाई को बढ़ाओ। देश का अर्थ केवल मिट्टी ही नहीं है, देश का अर्थ समस्त जन समुदाय है। मुझे विश्वास है कि समाज की भागीदारी और सरकार के प्रयासों से गांव-गांव में, नगर-नगर में, भारत के घर-घर में रहने वाले सभी लोग स्वस्थ, सुखी और समृद्ध बनेंगे। आइए देश प्रेम की इसी सर्वसमावेशी भावना के साथ हम सब स्वतंत्र भारत को विकसित भारत बनाने की राष्ट्रीय साधना में स्वयं को समर्पित करें। धन्यवाद। जय हिंद, जय भारत। প্ৰধানমন্ত্ৰী মোদীৰ কূটনীতিক আলিংগনৰ কূটনীতি আখ্যা ৰাহুল গান্ধীৰ। বিদেশী নেতাক মোদীয়ে কেনেকৈ আলিংগন কৰে উদাহৰণসহ দেখুৱাই এতিয়া বিজেপিৰ ৰুখত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী। ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত বিদেশী নেতাক কৰা আলিংগনৰ দৃশ্য প্ৰচাৰ কৰিলে একাংশই। প্ৰধানমন্ত্ৰী মোদীৰ কূটনীতিক উপহাস ৰাহুল গান্ধীৰ। মোদী চৰকাৰৰ কূটনীতিক আলিংগনৰ কূটনীতি আখ্যা দিলে ৰাহুল গান্ধীয়ে। বিদেশী নেতাক কেনেকৈ আলিংগন কৰে মোদীয়ে? কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতক মঞ্চতে সাৱটি ধৰি উদাহৰণসহ বুজালে ৰাহুল গান্ধীয়ে। সাৱটি ধৰাকে বিদেশ নীতি বুলি হেনো ভাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেৱল ইমানতে ক্ষান্ত নাথাকিল কংগ্ৰেছ নেতাগৰাকী। সন্দীপ দীক্ষিত এইবাৰ কাষ চাপি আহিল। ৰাহুল গান্ধীক প্ৰশ্ন কৰি দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ পুত্ৰ সন্দীপ দীক্ষিতে সুধিলে, আপুনি মোক মেলনী বুলি ভাবি সাৱটি ধৰিল নেকি? एक चीज पूछ सकता हूँ? मेलनी समझ के तो नहीं पकड़ा था। প্ৰধানমন্ত্ৰী মোদী আৰু বিদেশ নীতিৰ প্ৰতি ৰাহুল গান্ধীয়ে কৰা এই সমালোচনাৰ পাছতে হৰপ এতিয়া সাহসীয় বিজেপি। সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে কেনেদৰে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে ফিডেল কাষ্ট্ৰোক সাৱটি ধৰিছিল ইন্দিৰা গান্ধীয়ে। বিদেশী নেতাক আলিংগন কৰিছিল ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীয়েও। পূৰ্বৰ ভিডিঅ' শ্বেয়াৰ কৰি ৰাহুল গান্ধীক বিজেপিৰ আক্ৰমণ। ৰাহুল গান্ধীয়ে মোদীক সমালোচনা কৰিবলৈ গৈ নিজৰ আইতাক পিতৃকো সমালোচনা কৰিলে বুলি মন্তব্য বিজেপিৰ। একে সময়তে ভাইৰেল হৈছে ৰাহুল গান্ধীয়ে পূৰ্বতে দিয়া এক মন্তব্য। ৰাহুল গান্ধীয়ে কৈছিল, চীন শক্তিশালী হ'ব পাৰে, কিন্তু ভাৰতে তেনেদৰে নাভাবে। আমি প্ৰতিদ্বন্দ্বীক আলিংগনেৰে আমাৰ শক্তি অনুভৱ কৰাওঁ। এই মন্তব্য কৰিছিল ৰাহুল গান্ধীয়ে। Worries about China and nobody worries about India. So I said, well, why don't you tell me? And she says, you know, Mr. Gandhi, because China is more powerful than India. I said, that's interesting. I said, show me your hand. Sorry, I'm going to have to do this. I said, show me your hand. I said, you see, this is how China applies power. When I apply power like this, he feels it. He understands it. And he says, hey, you're holding my hand. You're pressing me down. Now, this is how India applies power. ৰাহুল গান্ধীক সমালোচনা বিজেপি সাংসদ বাঁচুৰি স্বৰাজৰ। राहुल गांधी विफल स्टैंड अप कॉमेडियन आख्या दिले बीजेपी सांसद गराकीये। ऐसा लगता है कि राहुल गांधी जी के पास किसी भी प्रकार का सकारात्मक एजेंडा नहीं है। अब वो केवल सोशल मीडिया के मीम्स और रील्स के लिए बयानबाजी करते हैं। प्रधानमंत्री मोदीर विरुद्धे अशोभनीय अश्लील भाषा प्रयोग करार अभियोग लोकसभार विरोधी दलपति राहुल गांधीर विरुद्धे। की संस्कारहीन
अभद्र अश्लील भाषा का प्रयोग करा है, जितना उन्होंने अभद्र बयान आज प्रधानमंत्री श्री नरेंद्र मोदी जी पे दिया है, उससे वो नेता प्रतिपक्ष नहीं एक फेल्ड स्टैंड अप कॉमेडियन लग रहे थे। দিল্লীত কংগ্ৰেছৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিদেশ নীতি আৰু কূটনীতিক উপহাস কৰা ৰাহুল গান্ধীৰ মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মোদীক সমালোচনা কৰিবলৈ ব্যৱহাৰ কৰা শব্দ আৰু উদাহৰণকে এতিয়া কংগ্ৰেছৰ পূৰ্বৰ ইতিহাস সোঁৱৰাই ৰাহুল গান্ধীক প্ৰত্যুত্তৰ দিছে শাসক পক্ষই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। अब पता नहीं किसने डाला, कहां से घुसा, पर पता नहीं कहां से घुस गया कि আৰু বাতৰি এইখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। কি ঘটিল আজিৰ দিনটো? ৰাজ্য তোলপা লগোৱা ঘটনা, দেশৰ সকলো খবৰ, ৰাজ্যৰ জ্বলন্ত পৰিৱেশ পৰিস্থিতি, ৰাজনীতিৰ সূক্ষ্ম বিশ্লেষণ, পুৱাৰ পৰা নিশালৈ খবৰ আৰু খবৰ। দেশৰ সৰ্ববৃহৎ নিউজ নেটৱৰ্ক, সঠিক সময়ত শুদ্ধ খবৰ। अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল। এয়া নিউজ 18 নেটৱৰ্ক। আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট, সঠিক সময়ত শুদ্ধ খবৰ। উজনিৰ প্ৰলয়ংকৰী বানৰ বাবে দেশৰ অন্যান্য ইউটিউবাৰৰ দৰে বন্ধু ষ্ট্ৰীম নামৰ ইনষ্টাগ্ৰাম আইডিৰে সংগ্ৰহ কৰিছিল বান সাহায্যৰ বাবে ধন। পিংকল প্ৰত্যুষ নামৰ যুৱকজনে বন্ধু ষ্ট্ৰীমৰ জৰিয়তে সংগ্ৰহ কৰিছিল 31,94,750 টকা। এই টকাৰ মাত্ৰ 6 লাখ টকাহে খৰচ কৰিছে বুলি অভিযোগ উঠিছে। এই ঘটনা সন্দৰ্ভত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি চিতু বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বান সাহায্যৰ বাবে সংগ্ৰহ কৰা 26 লাখ টকা ক'ত আছে বুলি প্ৰশ্ন সুধিছে। বন্যাৰ্তৰ বাবে সংগ্ৰহ কৰা 26 লাখ টকা ক'ত, কেতিয়া খৰচ কৰিব? বান পীড়িতৰ বাবে সংগ্ৰহ কৰা ধন সময় থাকোঁতে খৰচ কৰাৰ আহ্বান। বন্যাৰ্তৰ বাবে খৰচ কৰা 6 লাখ টকাক লৈও সৃষ্টি হৈছে বিতৰ্ক। 6 লাখ টকাৰ খৰচৰ ভাউচাৰসমূহক লৈও বিসংগতিৰ অভিযোগ চিতু বৰুৱাৰ। মংগলম ইলেক্ট্ৰনিক্স নামৰ দোকানৰ পৰা 27,000 টকাৰ ব্লিচিং আৰু 43,000 ফিনাইল কিনাক লৈ সৃষ্টি হৈছে বিতৰ্ক। ইলেক্ট্ৰনিক্সৰ দোকানত ফিনাইল আৰু ব্লিচিং পাউডাৰ ক'ত পায় বুলি প্ৰশ্ন চিতু বৰুৱাৰ। 20 টকা দৰত পোৱা গৰু দানাও 35 টকা দৰত ক্ৰয় কৰিছে বুলি অভিযোগ। 26 লাখ টকা লৈ পিংকুল প্ৰত্যুষ সিঙে পোলেণ্ডলৈ যোৱাৰ অভিযোগক লৈও প্ৰশ্ন চিতু বৰুৱাৰ। শীঘ্ৰে 26 লাখ টকাৰ সম্পূৰ্ণ হিচাপ দাখিল কৰাৰ দাবী জনাইছে। কিয় সম্পূৰ্ণ ধন বিনিয়োগ নকৰাকৈ পোলেণ্ডলৈ পলাল তাৰো উত্তৰ বিচাৰিলে চিতু বৰুৱাই। যে 72জন ইউটিউবাৰ, এজন দুজন নহয়, 72জন ইউটিউবাৰ, 72জন ইউটিউবাৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ নামেৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন তেওঁলোকে সৰলোকি কৰিছে। এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুষ সিং, আৰু এওঁ এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাইছিলে, আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম। আৰু এওঁ এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে 31,94,750 টকা, আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ 6 লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে, 6 লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ। তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ ক'ত খৰচ কৰিলে? আৰু এওঁ যিবিলাক ভাউচাৰ দিছে, এই ভাউচাৰবিলাক হাঁহি উঠা। এওঁ ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে, আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা। আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায়? মোবাইল পায়, আপোনাৰ টিভি পায়, ইলেক্ট্ৰনিক সামগ্ৰী পায়, কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায়, কিন্তু এওঁ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে? माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি। ओके ষ্ট্ৰং মানে মাইথান ষ্টীল।
अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टिल আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টিল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ উজনিৰ প্ৰলয়ংকৰী বানৰ বাবে দেশৰ অন্যান্য ইউটিউবাৰৰ দৰে বন্ধু ষ্ট্ৰীম নামৰ ইনষ্টাগ্ৰাম আইডিৰে সংগ্ৰহ কৰিছিল বান সাহায্যৰ বাবে ধন পিংকল প্ৰত্যুষ নামৰ যুৱকজনে বন্ধু ষ্ট্ৰীমৰ জৰিয়তে সংগ্ৰহ কৰিছিল 31,94,750 টকা এই টকাৰ মাত্ৰ 6 লাখ টকাহে খৰচ কৰিছে বুলি অভিযোগ উঠিছে এই ঘটনা সন্দৰ্ভত জাতীয় সংগ্ৰামী সেনাৰ সভাপতি সিতু বৰুৱাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বান সাহায্যৰ বাবে সংগ্ৰহ কৰা 26 লাখ টকা ক'ত আছে বুলি প্ৰশ্ন সুধিছে বন্যাৰ্তৰ বাবে সংগ্ৰহ কৰা 26 লাখ টকা ক'ত কেতিয়া খৰচ কৰিব বান পীড়িতৰ বাবে সংগ্ৰহ কৰা ধন সময় থাকোতে খৰচ কৰাৰ আহ্বান বন্যাৰ্তৰ বাবে খৰচ কৰা 6 লাখ টকাক লৈও সৃষ্টি হৈছে বিতৰ্ক 6 লাখ টকাৰ খৰচৰ ভাউচাৰসমূহক লৈও বিসংগতিৰ অভিযোগ সিতু বৰুৱাৰ মংগলম ইলেক্ট্ৰনিক্স নামৰ দোকানৰ পৰা 27,000 টকাৰ ব্লিচিং আৰু 43,000 ফিনাইল কিনাক লৈ সৃষ্টি হৈছে বিতৰ্ক ইলেক্ট্ৰনিক্সৰ দোকানত ফিনাইল আৰু ব্লিচিং পাউডাৰ ক'ত পায় বুলি প্ৰশ্ন সিতু বৰুৱাৰ 20 টকা দৰত পোৱা গৰু দানাও 35 টকা দৰত ক্ৰয় কৰিছে বুলি অভিযোগ 26 লাখ টকা লৈ পিংকুল প্ৰত্যুষ সিঙে পোলেণ্ডলৈ যোৱাৰ অভিযোগক লৈও প্ৰশ্ন সিতু বৰুৱাৰ শীঘ্ৰে 26 লাখ টকাৰ সম্পূৰ্ণ হিচাপ দাখিল কৰাৰ দাবী জনাইছে কিয় সম্পূৰ্ণ ধন বিনিয়োগ নকৰাকৈ পোলেণ্ডলৈ পলাল তাৰো উত্তৰ বিচাৰিলে সিতু বৰুৱাই যে 72 জন ইউটিউবাৰ এজন দুজন নহয় 72 জন ইউটিউবাৰ 72 জন ইউটিউবাৰে বানাকান্ত ৰাইজক সহায় কৰাৰ নামেৰে ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি সেই ধন তেওঁলোকে সৰলকি কৰিছে এইজন ব্যক্তিৰ নাম হৈছে আপোনাৰ পিংকল প্ৰত্যুষ সিং আৰু এও এটা ইনষ্টাগ্ৰাম একাউণ্ট চলাইছিলে আৰু সেইটো নাম হৈছে বন্ধু ষ্ট্ৰীম আৰু এও এই ইনষ্টাগ্ৰাম একাউণ্টটোৰ পৰা সংগ্ৰহ কৰিছিলে 31,94,750 টকা আৰু সংগ্ৰহ কৰাৰ পিছত তেওঁৰ মাত্ৰ 6 লাখ টকাৰ তেওঁ ভাউচাৰ ৱেবছাইটত দেখুৱাইছে 6 লাখ টকা খৰচ কৰা দেখুৱাইছে তেওঁ তেতিয়াহ'লে বাকী 26 লাখ টকা তেওঁ ক'ত খৰচ কৰিলে আৰু এও যিবিলাক ভাউচাৰ দিছে এই ভাউচাৰবিলাক হাঁহি উঠা এও ব্লিচিং পাউডাৰ আৰু ফেনাইল কিনা দেখুৱাইছে আৰু ব্লিচিং পাউডাৰ ফেনাইল কিনিছে ইলেক্ট্ৰনিক্সৰ দোকানৰ পৰা আমি সৰ্বসাধাৰণতে জানো যে ইলেক্ট্ৰনিক্সৰ দোকানত কি পায় মোবাইল পায় আপোনাৰ টিভি পায় ইলেক্ট্ৰনিক সামগ্ৰী পায় কিন্তু ইলেক্ট্ৰনিকৰ সামগ্ৰী পায় কিন্তু এও ফেনাইল আৰু ব্লিচিং পাউডাৰ ইলেক্ট্ৰনিকৰ দোকানৰ পৰা কিনা দেখুৱাইছে সম্পূৰ্ণ এটা ভুৱা দুদিনমান এটা হোমষ্টেত আছিলে আমি গম পোৱা মতে সেই হোমষ্টেটো ৰাতি 2টা বজালৈকে মদৰ পাৰ্টি কৰে আৰু পিছদিনাখন 3টা বজালৈকে তেওঁ শুয়ে থাকে আৰু তেনে অৱস্থাত তেওঁ কি बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टिल আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টিল উত্তৰাখণ্ডৰ চামোলীত নিৰ্মাণাধীন টানেলত ভয়ংকৰ দুৰ্ঘটনা হঠাৎ পানী আৰু মাটি পাথৰৰ খুঁট টানেলৰ ভিতৰত সোমাই পৰাত বহু শ্ৰমিক আবদ্ধ হৈ পৰে এই ঘটনাৰ পিছতে টানেল নিৰ্মাণৰ সুৰক্ষা ব্যৱস্থাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে উত্তৰাখণ্ডৰ চামোলীত ভয়ংকৰ দুৰ্ঘটনা জলবিদ্যুৎ প্ৰকল্পত নিৰ্মাণৰত সুৰংগত 7 শ্ৰমিকৰ মৃত্যু দুৰ্ঘটনাৰ সময়ত কৰ্মৰত হৈ আছিল 28 গৰাকী শ্ৰমিক 18 গৰাকী আহত শ্ৰমিকক ভৰ্তি কৰা হৈছে হাস্পাতালত এতিয়াও আবদ্ধ হৈ আছে 3 শ্ৰমিক উত্তৰাখণ্ডৰ চামোলী জিলাৰ পিপলকটিৰ মায়াপুৰত সংঘটিত হৈছে এই ঘটনা বিষ্ণুগড় পিপলকটি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণাধীন টানেলত কাম চলি থকাৰ সময়ত হঠাৎ ভূমিস্খলন হয় তাৰ পিছত পানীৰ সৈতে বৃহৎ পৰিমাণৰ মাটি পাথৰ আৰু ধ্বংসাৱশেষ টানেলৰ ভিতৰত সোমাই আহে এই খুঁটত উটি যায় তাত কৰ্মৰত অৱস্থাত থকা 7 গৰাকীকৈ শ্ৰমিক 6 জনৰ মৃতদেহ উদ্ধাৰ হৈছে এজনৰ উদ্ধাৰ অভিযান চলি আছে ঘটনাৰ সময়ত টানেলৰ ভিতৰত 28 জন শ্ৰমিকে কাম কৰি আছিল ইতিমধ্যে 18 গৰাকী শ্ৰমিকক সুৰক্ষিতভাৱে উলিয়াই অনা হয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এনডিআৰএফ এছডিআৰএফ আৰু সেনাই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে
বৃহস্পতিবাৰে সন্ধিয়া 6:45 এই ঘটনা সংঘটিত হয়। এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে। जो कुल 22 लोग ऐसा अनुमान यहाँ पर बताया गया कि 22 लोग कुल काम कर रहे थे, उसमें से 3 लोगों को छोड़ के बाकी सभी लोग रेस्क्यू हो गए हैं और जो गंभीर रूप से घायल हैं उनको यहाँ एडमिट किया है अस्पताल में। और कुछ लोगों के लिए बेस में भी बात की गई है कि बेस में अगर जिनको भेजना है बेस में भेजा जाएगा। और एम्स ऋषिकेश में भी सारी व्यवस्थाएं वहाँ की गई हैं। यहाँ पर बचाव के लिए और खोजबीन के लिए सभी प्रकार की एजेंसियाँ यहाँ पर हैं। NDRF भी है, STRF भी है, ITBP के लोग भी हैं। उत्तराखंड के जो हमारा आपदा प्रबंधन डिपार्टमेंट है वो सारा का सारा यहाँ पर काम कर रहा है। एक घटनाय अवश्य उत्थापन करिছে प्रश्न टानेल निर्माणৰ सुरक्षा व्यवस्थाक লৈ प्रश्न उत्थापन হৈছে। उत्तराखंडत 8 মাহত চামলিত এইটো হৈছে দ্বিতীয়টো। পাহাৰীয়া অঞ্চলত নিৰ্মাণ কাৰ্য চলোৱাৰ সময়ত ভূমিস্খলন বা পানীৰ সোঁতৰ আশংকা কিমান আছে সেয়া পৰীক্ষা নিৰীক্ষা কৰা হৈছিল নে নাই তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। চামলিত ঘটিছে আন এটা ঘটনা। জলবিদ্যুৎ প্ৰকল্পৰ চামলি জিলাৰ পিপলকুটিৰ মায়াপুৰত এই ঘটনাটো সংঘটিত হৈছে। বিষ্ণুগাঁৱৰ পিপলকুটি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ চলি থকা এটা টানেলৰ ভিতৰত তাত ভূমিস্খলন ঘটে আৰু তাত যি ধৰণে বোকা সোমাই আহে, পানী সোমাই আহে আৰু সেই পানীৰ সোঁতত 7জনকৈ শ্ৰমিক উঠি যায়। 7জন শ্ৰমিকৰ মৃত্যু হয়। মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। 6জনৰ মৃতদেহ উদ্ধাৰ হৈছে। এজনৰ মৃতদেহ এতিয়ালৈকে পোৱা হোৱা নাই। 28জন আছিলে শ্ৰমিক, তাত 28জন আছিলে। মন কৰিব, প্ৰথমতে 22জন থকা বুলি উল্লেখ কৰা হৈছিলে। অৰ্থাৎ যিটো কোম্পানীয়ে তাত নিৰ্মাণ কৰি আছিলে তাত তেওঁলোকে নিজেই নাজানে যে কেইগৰাকী কৰ্মী তাত নিয়োজিত হৈ আছে। শেহতীয়াকৈ 28জন বুলি জানিব পৰা গৈছে, কিন্তু কালিলৈকে 22জন বুলি জানিব পৰা গৈছিল। 28জনে তাত কাম কৰি আছিল। 7জন উঠি গৈছে। 6জনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এজনৰ উদ্ধাৰ অভিযান চলি আছে। ভিতৰত 3জন এতিয়াও আবদ্ধ হৈ আছে। যুদ্ধকালীন প্ৰস্তুতিৰে যুদ্ধকালীন অৱস্থাত তাত উদ্ধাৰ অভিযান চলাই থকা হৈছে। বাকী 18জনক বৰ্তমান চিকিৎসালয়ত তেওঁলোকক চিকিৎসাধীন অৱস্থাত ৰখা হৈছে। তেওঁলোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। গতিকে এইটো এটা 8 মাহৰ ভিতৰত দ্বিতীয়টো ঘটনা হৈছে চামলিত। এই ঘটনা সংঘটিত হোৱাৰ পাছত পোহৰলৈ আহিছে আন এক গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি টানেল নিৰ্মাণকাৰী কোম্পানীৰ হাতত কৰ্মৰত শ্ৰমিকসকলৰ সম্পূৰ্ণ তথ্য বা সঠিক ডাটা মজুত নাছিল। ফলত দুৰ্ঘটনাৰ পিছত কিমানজন শ্ৰমিক ভিতৰত আছে সেই সংখ্যা নিশ্চিত কৰাত ব্যৰ্থ হৈছে। এবছৰত দুটাকৈ ঘটা এনে ঘটনাই নিৰ্মাণ কাৰ্যত শ্ৰমিকৰ সুৰক্ষা আৰু উপস্থিতিৰ ৰেকৰ্ড আৰু কোম্পানীৰ দায়বদ্ধতাক লৈও ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দীৰ্ঘদিনৰ অন্তত সমষ্টিবাসীয়ে কাষতে পালে মুখ্যমন্ত্ৰীক। সমষ্টিবাসীৰ প্ৰতিনিধি হিচাপে মুখ্যমন্ত্ৰীয়ে কাষৰ পৰা শুনিলে সমষ্টিবাসীৰ ওজৰ আপত্তি আৰু সমস্যাৰ কথা। একেটা দিনতে সমষ্টিবাসীক কেইবাটাও উপহাৰ মুখ্যমন্ত্ৰীয়ে আগবঢ়ায়। সমষ্টিবাসীৰ কাষত মুখ্যমন্ত্ৰী। বহুদিনৰ অন্তত নিজ সমষ্টিৰ লোকে কাষতে পালে মুখ্যমন্ত্ৰী। গামোচা পিন্ধাই আদৰাৰ লগতে মুখ্যমন্ত্ৰীক দি গ'ল ওজৰ আপত্তি, ক'লে সমস্যাৰ কথা। মুখ্যমন্ত্ৰীয়ে শুনি গ'ল সমষ্টিবাসীৰ সুবিধা অসুবিধাৰ কথা, ক'লে সমস্যা সমাধানৰ কথা। থাউকতে কাৰোবাৰ সমস্যা সমাধানো কৰিলে মুখ্যমন্ত্ৰীয়ে। একে সময়তে বান সাহায্যৰ বাবে মুখ্যমন্ত্ৰী পুঁজিলৈ ধন আগবঢ়ালে কোনোজনে। ইয়াৰ লগতে সমষ্টিবাসীক কেইবাটাও উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে। দুৰ্গমৰ পৰা সুগম হ'ল যাতায়াত। দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে গাড়ীগাঁও আৰু পূব ধাৰাপুৰ সংযোগী দলং। ৩২ মিটাৰ দৈৰ্ঘ্যৰ দলংখন নিৰ্মাণত মুঠ ব্যয় কৰা হৈছে 2,56 লাখ টকা। পূৰ্বে কাঠৰ দলঙেৰে যাতায়াত কৰিবলগীয়া হৈছিল ৰাইজে।
সংঘটিত হৈছিল এটাৰ পাছত আন এটা দুৰ্ঘটনা। দলং মুকলিৰ লগতে খনাজান নদীৰ খহনীয়া সমস্যা ৰোধৰ চেষ্টা কৰাৰো আশ্বাস মুখ্যমন্ত্ৰীৰ। ধাৰাপুৰ আৰু গাড়ীগাঁওক সংযোগী কৰি ইয়াত আগতে এখন কাঠৰ দলং আছিলে। আজি কাঠৰ দলংখনৰ জাগাত আমি 2,56,00,000 টকাৰে এখন পকী দলং নিৰ্মাণ কৰিছিলোঁ। তাৰ আজি শুভ উদ্বোধন হ'ল। ৰাইজে বিশেষকৈ খন্দাজান নদীৰ যিটো গৰাখহনীয়া তাৰ বিষয়ে সকলো ৰাইজে কৈছে। মই চেষ্টা কৰিম যাতে সমস্যাবিলাকৰ সমাধান হয়। একেটা দিনতে আজাৰাৰ কালমণি নদীৰ ওপৰত 19খন কংক্ৰিট দলঙো মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে। 3,41,00,000 টকা ব্যয়েৰে নিৰ্মাণ হোৱা দলঙৰ জৰিয়তে যাত্ৰা পোনপটীয়া হোৱাৰ বাবে লাভান্বিত হ'ব ক্ষুদ্ৰ ব্যৱসায়ী আৰু স্থানীয় লোক। আজি আমাৰ ইয়াতে কালমণি জানৰ ওপৰত আমি কেইবাখনো দলং বা কালভাৰ্ট বনাইছিলোঁ। আজি তাৰ উদ্বোধন হ'ল। ৰাইজক বহুখিনি সহায় কৰিব। একেটা ভ্ৰমণতে মুখ্যমন্ত্ৰীয়ে আজাৰাৰ কেওটপাৰাৰ মা মনসা মন্দিৰত আশীষ গ্ৰহণ কৰাৰ লগতে এখন ৰাজহুৱা সভাতো অংশগ্ৰহণ কৰে। মনসা মন্দিৰৰ ৰাইজে ইয়াৰ মনসা পূজাৰ সময়ত মোক নিমন্ত্ৰণ কৰিছিলে। সেইকেইটা দিন উজনি অসমত থাকিবলগীয়া হোৱাৰ বাবে মই আহিব পৰা নাছিলোঁ। আজি অলপ সময় পালোঁ। মনসাৰ শ্ৰীচৰণত পূজা এভাগ কৰাৰো সৌভাগ্য হ'ল আৰু ৰাইজক লগ পোৱাৰো সৌভাগ্য হ'ল। উল্লেখ্য যে মুখ্যমন্ত্ৰী সমষ্টিত উপস্থিত হোৱাৰ লগে লগে সমস্যাসমূহৰ বিষয়ে অৱগত কৰে সমষ্টিবাসীয়ে। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ সহযোগত কেমেৰাত সঞ্জয় বৰাৰ সৈতে হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।